নমস্কাৰ স্বাগতম জনাইছো এই মুহূৰ্তত আপুনি চাই আছে দ্য প্ৰাইম শ্ব ষ্টুডিঅ'ত মই গীতাশ্ৰী নিশ্চয়কৈ যিসকলে মেচ চাই আছে এই মুহূৰ্তলৈকে গম পাইছে যে ভাৰতে দুটাকৈ উইকেট হেৰুৱাইছে ভাৰতে পাকিস্তানে টছত জয় হোৱাৰ পিছতে ভাৰতক বেটিং কৰিবলৈ প্ৰথমে কয় আৰু এই মুহূৰ্তত যি ক্ৰিজত আছে কেএল ৰাহুলৰ ইতিমধ্যে উইকেট গৈছে সূৰ্যকুমাৰ যাদৱ আৰু বিৰাট কোহলি এই মুহূৰ্তত তেওঁলোকে দুটা এণ্ডত আছে আৰু ভাৰতে খুব সোনকালে দুটা উইকেট হেৰুৱাৰ লগে লগে যথেষ্ট এটা ক্ৰীড়া অনুৰাগীৰ মাজত এটা প্ৰতিক্ৰিয়া দেখা গৈছে যি এক যথেষ্ট উৎসাহিত মেচ আজি পূৰ্বৰে পৰা আজি পুৱাৰ ভাগৰে পৰা দেখা গৈছে সকলো উৎসাহিত সকলো যথেষ্ট উৎকণ্ঠিত হৈ আছিল কিন্তু কিমান আক্ৰমণাত্মক হৈ এই দুইগৰাকী বেটছমেনে আগবাঢ়িব এটা 6 ইতিমধ্যে সূৰ্যকুমাৰ যাদৱে এটা 6 মাৰিবলৈ সক্ষম হৈছে সূৰ্যকুমাৰ যাদৱে এই মুহূৰ্তত 11 ৰান কৰিছে 6টা বল ফেচ কৰি 11 ৰান কৰিছে বিৰাট কোহলিৰ স্কোৰ এই মুহূৰ্তত ব্যক্তিগত সেয়া 6 ৰান আৰু এই ধৰণে ইমদাদ ৱাছিমে বলিং কৰি আছে শাহিন শাহ আফ্ৰিদিৰ দুটাকৈ উইকেট লবলৈ সক্ষম হৈছে সন্মুখ সময়ত ভাৰত পাকিস্তানৰ মেচ বুলি কোৱাৰ লগে লগে যথেষ্ট এটা উৎকণ্ঠাৰ পৰিৱেশ থাকে টি20 বিশ্বকাপৰ প্ৰথমখন খেলত চিৰবৈৰী পাকিস্তানৰ সৈতে খেলত নামি পৰিছে ভাৰত আৰু টছত জয়ী হৈ প্ৰথমে পাকিস্তানে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয় অৰ্থাৎ বেটিং কৰিবলৈ আমন্ত্ৰণ জনায় টিম ইণ্ডিয়াক আৰু ক্ৰিকেট খেলখনক লৈ উৎকণ্ঠিত হৈ আছে সমগ্ৰ বিশ্ববাসী ভাৰতৰ জয়ৰ কামনাৰে ইতিমধ্যে পুৱাৰ ভাগৰে পৰা পূজা অৰ্চনাও দেখা গৈছে চিৰবৈৰী এই যুঁজ চিৰপ্ৰতিদ্বন্দ্বীৰ এই যুঁজ আৰু সন্মুখ সময়ত ভাৰত পাকিস্তান এই মুহূৰ্তত দুটাকৈ টিম ইণ্ডিয়াই উইকেট হেৰুৱাইছে দুটা উইকেটৰ পতন ঘটিছে আৰু স্বাভাৱিকতে টিম ইণ্ডিয়াৰ যিসকল অনুৰাগী যিসকলে অতি মনোযোগেৰে টিভিৰ পৰ্দা টিভিৰ সন্মুখত বহি আছিল তেওঁলোকে প্ৰথমটো উইকেট ৰোহিত শৰ্মাৰ ৰূপত আৰু দ্বিতীয়টো উইকেট কেএল ৰাহুলৰ ৰূপত হেৰুৱাৰ লগে লগে দুটা উইকেট পতন ঘটাৰ লগে লগে এটা কৰবাত নহয় কৰবাত হতাশ হৈ পৰিছে যি ধৰণৰ আৰম্ভণি হ'ব লাগিছিল বা আশা কৰিছিল টিম ইণ্ডিয়াৰ ফালৰ পৰা সেয়া কিমান দূৰ হ'ল গৈ কিমান দূৰ প্ৰথম এই দুইটা ওভাৰত প্ৰথমে তিনিটা ওভাৰত যথেষ্ট তেওঁলোক এটা প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এই মুহূৰ্তত আমি জানিব পৰা মতে 23 ৰান হৈছে টিম ইণ্ডিয়াৰ আৰু দুটাকৈ উইকেট 23 for 2 হৈ আছে দুটাকৈ উইকেট টিম ইণ্ডিয়াই হেৰুৱাইছে সীমান্তত বন্দুক বাৰুদৰ নহয় আজিৰ যি যুঁজ এয়া বেট বলৰ যুঁজ পাকিস্তানৰ বেট বলৰ যুঁজ ভাৰত পাকিস্তানৰ বেট বলৰ যুঁজ ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলপথাৰৰ টি20 বিশ্বকাপৰ প্ৰথমখন খেল এয়া পাকিস্তানৰ বিৰুদ্ধে ভাৰতে অভিযান আৰম্ভ কৰিছে প্ৰথমখন মেচে পাকিস্তানৰ লগত পৰিছে সমগ্ৰ বিশ্ব যেন উন্মুখ হৈ আছে ভাৰত পাকিস্তানৰ এই খেলখনক লৈ আৰু ইতিমধ্যে টিভি পৰ্দাটো কোটি কোটি ভাৰতীয় বহি পৰিছে তেওঁলোকে এই মেচখন উপভোগ কৰিবলৈ তেওঁলোকে পুৱাৰ ভাগৰে পৰা অতি উৎকণ্ঠিত হৈ থকা পৰিলক্ষিত হৈছে আৰু আমি আপোনালোকক সেই পৰিৱেশ দেখুৱাই গৈছো যি খেল চাই আছে অনুৰাগীসকলৰ তেওঁলোকৰ মাজত কি ধৰণৰ এটা পৰিৱেশ সেয়া আমি আপোনালোকক বিভিন্ন ঠাই ডাঙৰ স্ক্ৰীন লগোৱাই ভাৰত পাকিস্তানৰ এই মেচ তেওঁলোকে চাবলৈ বহিছে ক্ৰীড়া অনুৰাগীসকল যথেষ্ট উৎকণ্ঠিত হৈ আছে মুম্বাইৰ পৰিৱেশ আমি আপোনালোকক দেখুৱাবলৈ যত্ন কৰি মুম্বাইত CISFৰ জোৱানসকলে তেওঁলোকে একটা বিশেষ এক আয়োজন কৰিছে তাৰ সেই পৰিৱেশৰ মাজত আমাৰ সাংবাদিক আছে আমাৰ সাংবাদিকে আপোনালোকক দেখুৱাব আৰু যি মেচৰ যি পৰিৱেশ সেয়া পুৱাৰ ভাগৰে পৰা ভাৰত পাকিস্তানৰ মেচ বুলি কোৱাৰ লগে লগে এই দুয়োখন দেশত ক্ৰিকেটক এক ধৰ্ম হিচাপে মানি লয় অনুৰাগী আৰু এই দুয়োখন দেশৰ চিৰবৈৰী বা চিৰপ্ৰতিদ্বন্দ্বী এই দুয়োখন দেশৰ মেচ বুলি কোৱাৰ লগে লগে এক অনন্য এটা পৰিৱেশ থাকে খেলৰ এক অন্যতম বৃহৎ যুঁজ আৰু সমগ্ৰ বিশ্ববাসীৰ মাজতে এই খেলক লৈ চৰ্চা থাকে ভাৰত বনাম পাকিস্তান ইণ্ডিয়া পাকিস্তানৰ মেচ লৈ যথেষ্ট উৎকণ্ঠিত হৈ থাকে আৰু যি প্ৰথম দুটা উইকেট পৰিল বা ভাৰতে যি প্ৰথম দুটা উইকেট অতি শীঘ্ৰে পতন ঘটিল ভাৰতৰ এতিয়া সেইখিনি উইকেট হেৰুৱাৰ লগে লগে যি ধৰণৰ আচলতে এক বিস্ফোৰক আক্ৰমণ বা বিস্ফোৰক এক বেটিং আশা কৰিছিল ৰোহিত শৰ্মাৰ পৰা বা কেএল ৰাহুলৰ পৰা কিন্তু সেয়া হয় নুঠিলকৈ দুইটা উইকেট বেক টু বেক দুইটা উইকেটৰ পতন ঘটিছে এই মুহূৰ্তত আমি মুম্বাইলৈ লৈ যাবলৈ বিচাৰিম তাত CISFৰ জৱানসকলে এক বৃহৎ স্ক্ৰীন আগত সন্মুখত লৈ তেওঁলোকে একেলগে মেচ চোৱাৰ এক আয়োজন কৰিছে সেই পৰিৱেশৰ মাজত আছে আমাৰ সাংবাদিক सर्वेश तिवारी आपसे जुड़ेंगे जाहिर सी बात है कि 2 विकेट लूज कर चुकी है टीम इंडिया तो कैसा रिएक्शंस कैसा है कुछ अगर बताएंगे आप चले गए भारत को लेकिन 2 विकेट जाने के बाद 2 छक्के
और एक चौका भी लग चुका है। तमाम सियासत के जवान यहाँ पर अभी एक छक्का लगा, उसके बाद तमाम जो सियासत के जवान हैं जो काफी मुश्किल लगा रहे हैं यहाँ पे, और यहाँ पे तमाम जितने सियासत के जवान हैं देखिए किस तरह से माहौल बना हुआ है। 2 विकेट गया है, उसकी थोड़ी सी जाने के बाद यहाँ पे थोड़ा सा साइलेंस जरूर पकड़ा हुआ था, लेकिन जैसे छक्के के साथ माहौल है। इनसे बात करें, क्या कुछ लग रहा है? 2 विकेट जा चुके हैं और कोई बात नहीं, विकेट जाते रहता है, बट अभी कैप्टन स्ट्राइक पे है, लड़ रहे हैं और उम्मीद है इस बार विराट कोहली अच्छा स्कोर करेंगे। साथ में सूर्य कुमार उनका साथ दे रहे हैं। अभी बैटिंग ऑर्डर बहुत है हमारे पास, तो इंडिया अच्छा स्कोर करेगा। बैटिंग क्या लगता है? इंडिया जीतेगा और इंडिया 200+ स्कोर करेगा। सियासत के जवान का साथ देना था कि इंडिया जीतेगा और स्कोर की संभावना सियासत के जवान जो करें 200 करीब स्कोर बनेगा। अब देखना ये होगा कि मैच कितना दिलचस्प होगा, क्योंकि 2 विकेट जा चुके हैं, लेकिन कप्तान विराट कोहली हैं, अभी काफी बैट्समैन भी हैं, तो कुल मिलाकर पूरा मैच काफी दिलचस्प बन गया है। और आज कोहली को अपनी एक विराट पारी खेल कर दिखानी होगी भारत के लिए, और एक भारत के लिए काफी अहम भी माना जा रहा है। जी गीता, तो क्या हो रही है? काला जामुन कूलर वाली सर्वेश तिवारी, कोहली का भी अभी 6 लग चुका है, सूर्य कुमार यादव ने भी एक 6 स्कोर किया है, 6 मारा है। इसके बाद क्या प्रेडिक्शंस है, कितनी तक स्कोर रहेगी टीम इंडिया की? और जैसे 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 पहले बैटिंग करने का मौका मिला है तो क्या एडवांटेजेस है, और पाकिस्तान को पाकिस्तानी बॉलिंग जो है अटैक है वो कैसे हैंडल कर रही है? क्या क्या बताया जा रहा है, क्या बताना चाहते हैं? आपके साथ काफी सारे CISF के जवान हैं, तो अगर उनसे आप बात करें तो और इन्हें जानते हैं कि आप बताइए कि 2 विकेट जा चुके हैं, 2 छक्कों की बरसात हो चुकी है, आपका कैलकुलेशन क्या है, कितना स्कोर बना पाएंगे? 170+ तो पाने का ही सर पक्का। अभी हमारा सामने जो विराट कोहली सूर्य कुमार यादव कर रहे हैं, इसका पार्टनरशिप बहुत उसके बाद भी हमारा हार्दिक पांड्या जाडेजा है सर, 170+ पाने का ही बनेगा सर। आपका क्या कहना है, कितना स्कोर बना पाएंगे? कुल मिलाकर 170 का आंकड़ा बता रहे हैं। आप बताइए कि कितना स्कोर बना पाएंगे इंडिया, क्या लगता है? स्कोर अभी स्टार्टिंग में भले ही धीरे चल रहे हैं, लेकिन आगे जाके बहुत बढ़िया करेंगे मुझे लगता है। 180 तक जा सकते हैं अगर बढ़िया किया। 2 विकेट गया, 2 विकेट गया, थोड़ा सा आप लोग मायूस नजर आ रहे थे। हाँ, मायूस तो बहुत है अब, लेकिन अभी बढ़िया से थोड़ा सा हो रहा है, माहौल बन रहा है फिर से, तो अच्छा लग रहा है देख के। माहौल बन रहा है इंडिया की ओर से, बैटिंग की शुरुआत हुई है। कुल मिलाकर जैसे रन बन रहे हैं, वैसे सियासत के जवान तालियों की गूंज से भारत की टीम का स्वागत कर रहे हैं। जैसे ही रन धीरे धीरे रन की गिनती हो रही है, तमाम लोग और यहाँ पर तालियों की गड़गड़ाहट भारतीय टीम का स्वागत कर रहे हैं। बहुत काफी की आवाज आपको दिखाई देगी, किया जा रहा है। उसके बाद है या नहीं है कर रहे हैं कि बताएं जरा, रन का जो आंकड़ा है वो तकरीबन 170 या 75 के पार पहुंचेगा। चलिए आज में इसने अपना ऑफिशियल बदला है, बॉल नहीं है, विश्वास जताया है। तो स्वाभाविक गेंद है। सर्वेश तिवारी, जाहिर सी बात है कि ढोल नगारे वहाँ पे है, ढोल नगारे बज रहे हैं, और वो जो एक उत्साह रहता है वो इंडिया पाकिस्तान के मैच पे रहेगा। और टीम इंडिया के सारे जो फैंस है वो यही चाहेगी कि टीम इंडिया अभी अभी थोड़ा विस्फोरक स्टार्ट करे, थोड़ा और एक्सप्लोसिव स्टार्ट करे मैच खेलना। तो अगर हम इस बात पे आए कि जो इंडिया पाकिस्तान के मैच के बारे में जो कहा जाता है कि काफ़ी नर्वसनेस रहती है, वो अगर प्लेयर्स की बात तभी या फिर फैंस की बात करें तभी भी वो नर्वसनेस रहती है, और साथ में जो प्रेशर रहता है प्लेयर्स के ऊपर वो भी काफी रहता है जब इंडिया पाकिस्तान की मैच में बात आती है। एक और बड़ा झटका,
देखिए अभी सूर्य कुमार का तीसरा विकेट अभी जस्ट गिरा है शायद এই মুহূৰ্তত আৰু এটা উইকেটৰ পতন ঘটিছে আৰু এটা উইকেট সূৰ্য কুমাৰ যাদৱৰ উইকেট এই মুহূৰ্তত হেৰুৱাইছে টিম ইণ্ডিয়াই সূৰ্য কুমাৰ যাদৱৰ উইকেটটো হেৰুৱাইছে টিম ইণ্ডিয়াই সূৰ্য কুমাৰ যাদৱৰ স্ক'ৰছ আমি জনাবলৈ পাৰিম 7 বলত 11 ৰান কৰিছে लग रहा है और उम्मीद की जा रही है कि जो विकेट जाने का जो सिलसिला है किसी तरह से हमें और जो रन का एक कैलकुलेशन है वो रन का कैलकुलेशन बढ़ने की इस समय सख्त जरूरत है मैदान पर अभी भी कप्तान टेक्नोलॉजी की वजह से आई कैन पुश माय देखना होगा कि कोहली जब तक टिके हैं और आने वाले जो बल्लेबाज हैं वो किस तरह से अपनी परफॉर्मेंस That's why I want them to learn coding with Whitehead Junior. So that they have the confidence to push their limits and create amazing things in life. Book a free coding class on whitehatjunior.com. Say it like a child. Love আমাৰ pizza. সাংবাদিক আছে আৰু 31 ৰানত এই মুহূৰ্তত 31 ৰানত 3টা উইকেটৰ পতন ঘটিছে আমি এই মুহূৰ্তত জনাম যে আৰু এটা উইকেটৰ পতন ঘটিছে जी नर्वसनेस की अब हम बात जो कर रहे थे या फिर प्रेशर जो रहती है प्लेयर्स पे वो अगर बात करें तो एक अलग सा प्रेशर रहता है जब टीम इंडिया पाकिस्तान के खिलाफ खेल रही होती है जो एक बड़ा क्लैश रहता है ये दोनों टीम्स के बीच जो क्रिकेट मैच होते हैं ईच एंड एवरी क्रिकेट मैच रिमेन्स टू इम्पॉर्टेंट व्हेन इट कम्स टू अ गेम ऑफ सच लेवल इस जुबान से दूर ना जा पाओगे बोलो जुबान कैसे देखिए गीताश्री जी यहाँ पर जब वहाँ पे आए थे कुछ लोगों से बातचीत हुई सियासतदानों से उनका साफ ये ऑप्शन पर हालांकि उसका था कि आज का मैच जीतना काफ़ी अहम है हालांकि दुनिया की किसी भी टीम से हार जाएगा चलेगा उनको मंजूर है लेकिन पाकिस्तान से हार रहे तो यहाँ पर एक तरह से देश का जो जज्बा होता है वो भी एक तरह से जुड़ा होता है चाहे आम भारतीय नागरिक हो चाहे पुलिस या आर्मी या सेना के जवान हो तो यहाँ पे जो एक देश की भावना वाली बात है वो पूरी तरह से जुड़ी हुई है अब भारतीय पूरी तरह दबाव में है भारतीय टीम पावर प्ले में 3 विकेट अभी चौथे गिर चुका है ये देखिए बैट्समैन जिस तरह सूर्य कुमार यादव और पूरी तरह से दारोमदार आउट हुए शानदार कैच विकेट कीपर रिजवान ऑन द राइज खेलने की कोशिश ज्यादा नजर नहीं तो आया यहाँ पर जो है बाहर की तरफ करीब गया जरूर पहुंच चुका है अभी भी काफी 14 ओवर शानदार 14 ओवर में काफी कुछ रन बना जा सकता है लेकिन यहाँ पर जरूरत होगी कि विकेट टिके रहे बढ़िया परफॉर्मेंस अब तक रहने के लिए इनको पाकिस्तान से अपनी रफ्तार धीमी करनी होगी इन रफ्तार के साथ साथ रन भी टॉस महत्वपूर्ण था क्योंकि पाकिस्तान के पक्ष में गया यहाँ पे गैप में तेज है आउट सर्वेश थैंक्स फॉर बीइंग विथ अस सर्वेश तिवारी आमार सहित आছিলে मुंबईर পৰা তেখেতে আমাক এই পৰিবেশ দেখুৱাইছে যদিও বা এই মুহূৰ্তত কিছু নিৰাশ আহি পৰিছে টিম ইণ্ডিয়াৰ অনুৰাগীসকলৰ মাজত 36 ৰানত 3টা উইকেট হেৰুৱাবলগীয়া হৈছে কিন্তু হয় এই মুহূৰ্তত ভাৰত পাকিস্তানৰ মেচ বুলি কোৱাৰ লগে লগে যিটো পৰিবেশ সেই পৰিবেশৰ কিন্তু কোনো ধৰণে তাত কমি হোৱা নাই বা কোনো ধৰণৰ তাত সেই প্ৰভাৱ পৰা নাই আৰু মেচখন এতিয়াও বহু দূৰ আছে আৰু বহু অভাৰ আছে আৰু যি 100 অভাৰ গৈছে আৰু যি পৰিবেশ বা যি এক টিম ইণ্ডিয়াৰ পাৰফৰ্মেন্স আৰু অধিক উন্নত হৈ এই খেলখনত জয় হ'ব বুলি দাবী কৰি আছে বা আশা পালি ৰৈ আছে টিম ইণ্ডিয়াৰ অনুৰাগীসকল দেশবাসীয়ে খেলখন চলি আছে আৰু খেলৰ সম্পৰ্কে আমি আৰু কিছু খবৰ আপোনালোকক দেখুৱাম পৰিবেশ আমি দেখুৱাম কিন্তু লগতে এই মুহূৰ্তত আন কিছু প্ৰসংগ বিশেষকৈ মূল্য বৃদ্ধিৰ প্ৰসংগ ৰাজ্যবাসীৰ ওপৰত এতিয়া মূল্য বৃদ্ধিৰ মাধবাৰ কোনবিধ সামগ্ৰীৰ দাম বঢ়া নাই সুধিলে হয়তো আপুনি ভাবিবলৈ বাধ্য হ'ব হুৰাহুৰে প্ৰত্যেকবিধ সামগ্ৰীৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বাঢ়িছে আৰু যি বোজা পৰিছে সৰ্বসাধাৰণ ৰাইজৰ মূৰত মূল্য বৃদ্ধিত অতিষ্ঠ হৈ পৰিছে সৰ্বসাধাৰণ প্ৰতিবিধ সামগ্ৰীত অধিক দাম দি কিনিবলগীয়া হৈছে পাকঘৰত যি সামগ্ৰী ক্ৰয় কৰি আনে যি সামগ্ৰী ঘৰলৈ আনিবলগীয়া হয় প্ৰতিবিধ সামগ্ৰীৰ চৰা দামে বজাৰৰ জুইয়ে চলাকলা খুৱাইছে সকলোকে আৰু মূল্য বৃদ্ধি প্ৰসংগৰ পৰা কিন্তু কৰবাত ফালৰি কটাৰ চেষ্টা কৰিছে যোগান মন্ত্ৰীয়ে কি ক'লে তেওঁ প্ৰতিবেদন আগবঢ়াম সকলো ব্যস্ত ভোটৰ ৰাজনীতিত মূল্য বৃদ্ধিয়ে চেপিছে খুন্দিছে দহিছে আপোনাৰ মোৰ দৰে সাধাৰণ লোকসকলক দেওবাৰৰ দিনটোত প্ৰতি কিলোগ্ৰাম আলুৰ দাম 30 টকা প্ৰতি কিলোগ্ৰাম পিয়াজৰ দাম 60 টকা আলু কিমান ললে
সেইটো 2 কেজি লৈছোঁ কিমানকে দাম 30 টকাকৈ পিঁয়াজৰ দাম সুধিছিলে পিঁয়াজৰ দাম 60 টকা পিঁয়াজ কিলো 60 টকা বুলি কৈছে আলু 30 টকাকৈ ল'লোঁ মই এদিনৰ পূৰ্বৰ 25 টকাৰ আলু নিশাটোৰ ভিতৰতে হ'ল 30 টকা গ্ৰাহক আচৰিত তথাপি নিৰুপায় কাক ক'ব কোনে শুনিব সাধাৰণ মানুহ মানে চলাটো খুব টান হৈ পৰিছে এতিয়া মানে মূল্যবৃদ্ধি মানুহে যোগান বিভাগে এতিয়া মানে টোপনিত আছে আৰু ডাঙৰ যিখিনি ধনী মানুহ আছে তেওঁলোকে আৰু দেখিছোঁ ইয়াতে মানে একো দাম দৰ নকৰে কিমান এনেকৈ পইচা এটা ওলাই দিলে লৈ গুচি গ'ল এতিয়া বেপাৰীখিনিয়ে সেইটো সুবিধা লৈছে আমাকে কয় দেখিলে এই কিনি লৈ গুচি গ'ল আপোনাক মই কেনেকৈ কমত দিম শাক পাচলিৰ চৰা দাম শাক পাচলিতো বহুত মূল্যবৃদ্ধি আপুনি এক মুঠি শাক ল'বলৈ যাওক সৰু এটা মুঠি আপোনাৰ 10 টকা লাগিব এইটো তাৰপিছত মূলা শাক আছে এইটো 10 টকা মুঠি মানে সাধাৰণ দুটা মানুহও নহ'বগৈ যিটো আপোনাৰ শাক ৰাজ্য চৰকাৰলৈ গ্ৰাহকৰ প্ৰশ্ন দিল্লীত যদি সামগ্ৰীৰ দাম নিম্ন তেন্তে অসমত অধিক কিয় দিল্লীৰ ফালে চব্জি খুব সস্তা মানে অসমত ইমান দাম কিয় ডিফাৰেঞ্চ সেইটোৱে যে ইফালে ইমান কম অসমত ইমান দাম কিয় বেছি হৈ যায় গ্ৰাহকৰ স্পষ্ট অভিযোগ ৰাজ্যত চলিছে সিন্ডিকেট নহয় ইয়াতে গোটেইবোৰ আপোনাৰ সিন্ডিকেট ৰাজ চলি আছে সিন্ডিকেট ৰাজৰ কাৰণে এই অৱস্থা হৈছে আমাৰ সৰ্বসাধাৰণ মানুহৰ কাৰণে চব সিন্ডিকেট ৰাজৰ কাৰণে হৈছে এতিয়া মানুহ মানে সৰ্বসাধাৰণ মানুহ চলাটো খুব কঠিন হৈ পৰিছে পিছে যোগান মন্ত্ৰীয়ে এনেধৰণৰ অভিযোগ এৰাই চলিবলৈ একেকোবে বিষয়টো ঠেলিলে কেন্দ্ৰলৈ মূল্যবৃদ্ধিটো এটা সৰ্বভাৰতীয় এটা পৰ্যায়ৰ বিষয় এইটো আমি অকল অসমৰ বিষয় নহয় আৰু চাওক আমাৰ যিহেতু উৎপাদন ইয়াতে নহয় মগু দাইল মচুৰ দাইল খাৰুৱা তেলেই হওক বা আমাৰ সৰিয়হৰ তেলেই হওক সম্পূৰ্ণ ওপৰত ডিপেণ্ড কৰিব লাগে ভাৰতবৰ্ষৰ অন্য ৰাষ্ট্ৰৰ ওপৰত গতিকে ডিমাণ্ড আৰু ছাপ্লাই দুটা বিষয় সম্পৰ্ক আছে ডিমাণ্ড যেতিয়া বেছি থাকে ছাপ্লাই কম থাকিলে স্বাভাৱিকতে মূল্য বৃদ্ধি হয় মিছামাৰীৰ পৰা হৰেণ ভূমিজ মংগলদৈৰ পৰা নৱজ্যোতি মহন্তৰ সহযোগত বলেন ভট্টাচাৰ্য নিউজ 18 নৰ্থ ইষ্ট ইফালে একেধৰণে ইন্ধনৰো যথেষ্ট মূল্যবৃদ্ধি ইন্ধনৰ মূল্যবৃদ্ধিত ক্ষুব্ধ হৈ পৰিছে গ্ৰাহক শতক অতিক্ৰমী পুনৰ আগবাঢ়িছে পেট্ৰলৰ দাম দেওবাৰৰ দিনটোত গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য চুলে 103 টকা 60 পইচা শতকতো হোৱা নাই শান্ত গগনচুম্বী পেট্ৰলৰ মূল্য গাড়ী চলি থাকোঁতে ক'ত তেল শেষ হৈ যায় একো ঠিকনা নাই কাৰণ ইন্ধনৰ মূল্যবৃদ্ধিত ত্ৰাহি মধুসূধন কৰিছে অসহায় গ্ৰাহকে তেলৰ অভাৱত আদবাটতে বন্ধ হৈ যোৱা গাড়ী ঠেলি ঠেলি খুব উজাৰিছে গ্ৰাহকে আপোনাৰ ব্ৰিজৰ তলতে তেলটো শেষ হৈ গ'ল ডেইলি 100 টকা ভৰাব লাগে আৰু আগতে 50 টকা 60 টকাত 2-3 বাৰ আপডাউন কৰিছিলোঁ অফিচৰ পৰা এতিয়াতো আৰু 100 টকাত আপোনাৰ 2-3 বাৰটো বেলেগ কথা আৰু এদিনে নচলে আৰু বাইক ঠেলি মানে এতিয়া চাইকেলৰ ব্যৱস্থা কৰিম বুলি হৈ আছোঁ গুৱাহাটীত দেওবাৰৰ দিনটোত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য 103 টকা 60 পইচা 96 টকা 13 পইচা হৈছেগৈ প্ৰতি লিটাৰ ডিজেলৰ মূল্য দেওবাৰৰ দিনটোত গুৱাহাটী মহানগৰীত পেট্ৰলৰ মূল্য হ'ল 103 টকা 59 পইচা ঠিক একেদৰে প্ৰতি লিটাৰ ডিজেলৰ মূল্য হ'ল 96 টকা 13 পইচা অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ সমান্তৰাল ভাৱত পেট্ৰলজাত সামগ্ৰীৰো মূল্য বৃদ্ধি দিনক দিনে বৃদ্ধি হৈ থকাক লৈ ক্ষোভ এতিয়া সৰ্বসাধাৰণ জনতাৰ তিনিচুকীয়াত দেওবাৰৰ দিনটোত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য 103 টকা 85 পইচা হোৱাৰ লগতে প্ৰতি লিটাৰ ডিজেলত 96 টকা 37 পইচা তিনিচুকীয়াত বৰ্তমান পেট্ৰল আৰু ডিজেলৰ যি মূল্যৰ বৃদ্ধি সেয়া বৰ্তমান জ্বলাকলা খুৱাইছে সাধাৰণ জনতাক তিনিচুকীয়াত বৰ্তমান পেট্ৰলৰ প্ৰাইচ হৈছে 103 টকা 85 পইচা আৰু ডিজেলৰ যি মূল্য হৈছে 96 টকা 37 পইচা সেয়াই বৰ্তমান প্ৰতিটো জনতাক এতিয়া বৰ্তমান জুৰুলা কৰি পাইছে সকলোৰে মনত চিন্তা হৈছে যে ৰাইজ কি কৰিব কেনেকৈ চলিব কি কৰিব কি নকৰিব ইন্ধনৰ মূল্যবৃদ্ধিত উপায় নোহোৱা হৈছে সৰ্বসাধাৰণ গ্ৰাহকৰ সকলো বস্তুৰ মূল্য বহুত বৃদ্ধি হোৱা দেখা গৈছে এলং উইথ পেট্ৰল এণ্ড ডিজেল 100 ৰুপিজ মানে অলপ বহুত বেছি হৈ যায় লখিমপুৰত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য 105 টকা 70 পইচা প্ৰতি লিটাৰ ডিজেলৰ মূল্য 98 টকা 11 পইচা লখিমপুৰত আজিৰ দিনটোত পেট্ৰলৰ মূল্য 105 টকাৰ পৰা 106 টকা
আৰু ইতিমধ্যে সকলোৱে জানে যে IOCৰ পৰা লখিমপুৰৰ দূৰত্ব বেছি, সেইটো কাৰণে লখিমপুৰত পেট্ৰলৰ মূল্য স্বাভাৱিকতে বৃদ্ধি পায় অন্যান্য জিলাসমূহতকৈ। আৰু লখিমপুৰৰ ভিতৰত আটাইতকৈ পেট্ৰলৰ মূল্য বেছি হ'ল ঢকুৱাখানাত। ঢকুৱাখানাত আজিৰ দিনটোত পেট্ৰলৰ মূল্য 106 টকা 30 পইচা, 30 পইচাৰ পৰা 32 পইচা। আৰু সকলোকে প্ৰভাৱিত কৰিছে এই দামে। আৰু ক'ব লাগিব গ্ৰহণ কৰে এটা সহজভাৱে গ্ৰহণ কৰিব নোৱাৰা এটা পেট্ৰলৰ যি মূল্য বৃদ্ধি হৈছে তাৰ কোনো কমাৰ চিন মুকাম নাই, কেৱল প্ৰত্যেক দিনাখনি বাঢ়িহে গৈ আছে। ইন্ধনৰ মূল্য বৃদ্ধিত খঙে চুলিৰ আগ চুইছে বঙাইগাঁৱৰ গ্ৰাহকৰো। ইমান দামৰ আৰু তেল কৰিব পাৰোঁ নেকি? 200 মানে আহক, বিজেপি চৰকাৰ আহিছে ডেভেলপ কৰাৰ কথা কয়া, পৰিৱৰ্তন এই নতুন পৰিৱৰ্তন আনি আছে। 200 টকা হওক তেলৰ দাম বাঢ়াওক আৰু কুহুৰি বাঢ়াওক। মানে মানুহগিলান মৰং আমি যে হাজিৰা কৰি খাং তিৰিকে খুৱাম না 700 টকা পেন চলা দিম। এতিয়া চৰকাৰলৈ ৰাইজৰ প্ৰশ্ন, কেতিয়া কমিব পেট্ৰল ডিজেলৰ মূল্য? পেট্ৰল ডিজেলৰ যি বৰ্ধিত মূল্য ইতিমধ্যে যিহে চেঞ্চুৰী মাৰিছে, শতক মাৰিছে, সেয়া কেতিয়া হ্ৰাস পাব? দাম বৃদ্ধি হৈছে, অসুবিধা হৈছে অলপ আমাৰ অসুবিধা হৈছে। চৰকাৰক কি ক'ম আৰু, চৰকাৰে যাতে কমাব লাগে এইখিনি আৰু আবেদন কৰিছে। তেওঁ কৈছে যিহেতু দাম বৃদ্ধি পাই গৈ আছে গতিকে হ্ৰাস পাব লাগে। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। পুনৰ স্বাগতম, আপুনি চাই আছে দ্য প্ৰাইম শ্ব'। ট্ৰেক্টৰেহে হেনো গাখীৰ দিব। দৈনিক 26 লিটাৰকৈ গাখীৰ দিব ট্ৰেক্টৰে। গোসাইগাঁৱত নিৰ্বাচনী ভাষণত মুখ্যমন্ত্ৰীয়ে কিয় বাৰু অৱতাৰণা কৰিলে এই গাখীৰ প্ৰসংগ? আগবঢ়াম এই প্ৰতিবেদন। পদুম নহয়, এইবাৰ ট্ৰেক্টৰ। ভৰাজনা সভাত চিঞৰি চিঞৰি ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এইবাৰ ইলেকশ্যনত আমি কাক ভোট দিব লাগিব? ট্ৰেক্টৰৰ ছবিত ভোট দিব লাগিব। ট্ৰেক্টৰে গাখীৰো দিব। দিনে 25 লিটাৰকৈ গাখীৰ দিব ট্ৰেক্টৰে। এতিয়া ট্ৰেক্টৰত যদি ভোট দিয়ে ডেইলি 26 লিটাৰ গাখীৰ ওলাব। আৰু যদি নাঙল হাত আৰু তালা চাবিত ভোট দিয়ে গাখীৰটো নোলাই, দানাহে খাই থাকিব, গাখীৰ নোলাব। বুজি পালে নে নাই? আগৰবাৰ বুলেটৰ কথা কৈ নিৰ্বাচনী প্ৰচাৰ চলাইছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এইবাৰ নিৰ্বাচনী প্ৰচাৰত মুখ্যমন্ত্ৰীৰ মুখত ওলাইছে গাখীৰৰ কথা। বিজেপি হেনো গাখীৰ দিয়া গৰু, গাখীৰ নিদিয়া গৰু পুহি লাভ নাই। যি গৰুৱে গাখীৰ নিদিয়ে তাৰ দানা খুৱাই লাভ আছে নেকি কওকচোন? আছে নেকি? গোসাইগাঁৱত মিত্ৰজোঁটৰ প্ৰাৰ্থী UPPLৰ জিৰণ বসুমতাৰীৰ হৈ প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীয়ে ৰাইজক শুনালে গাখীৰ পুৰাণ। পিছে বিপক্ষৰ প্ৰাৰ্থী AIDFৰ মুৰব্বী বদৰুদ্দিন নাজমলে উভতি ধৰিলে মুখ্যমন্ত্ৰী। তালা চাবিৰ লগে গেলে তালা চাবিয়ে গাখীৰ দিব নোৱাৰে। তালা চাবি গৰু নেকি? না আমি প্ৰশ্ন কৰি, তালা চাবি গৰু নেকি, গাই নেকি, মহ নেকি গাখীৰ দিব? হা, তালা চাবিয়ে গাখীৰ দিব নোৱাৰে, হাতে গাখীৰ দিব নোৱাৰে, বলে কে দিব? কমল ফুলে বুজি দিব। এনে কোনো এজন মানুহৰ যদি মস্তিষ্ক খারাপ হয়ে যায়, মেন্টাল খারাপ হয়ে যায়, আকল না আকল হয়ে যায়, বেআকল বেবুজ হয়ে যায়, এই মানুষে বলতে পারবো। গোসাইগাঁৱত নিৰ্বাচনী প্ৰচাৰ চলাই আজমলে অৱশ্যে নেৰিলে পূৰ্বৰ বিধানসভা নিৰ্বাচনৰ মহাজোঁটৰ ভংগী কংগ্ৰেছকো একেকা দিবলৈ। কংগ্ৰেছেনো এতিয়া আলৰ পুৰা। ইয়াত ভোট আছিল নেকি? যোৱাবাৰ আছিল নেকি? আর সমীক্ষণত কিমান এই অভয়পুৰীতো যোৱাবাৰ মাত্ৰ 3-4 হাজাৰ ভোট আছিল কংগ্ৰেছৰ। কংগ্ৰেছৰ অস্তিত্বই নাই এসব জায়গায়, আমাৰ অস্তিত্ব আছে। তামাহাটৰ পৰা শহীদুল হক, নিউজ 18 অসম নৰ্থ ইষ্ট। বৰাগাঁৱত যি হত্যাকাণ্ড সংঘটিত হ'ল, সেই গোটেই হত্যাকাণ্ডৰ চাঞ্চল্য কিন্তু অব্যাহত আছে। হত্যাকাণ্ডত সেই মহিলাগৰাকীৰ অৰ্থাৎ আন্তিমা গুপ্তাৰ স্বামী সন্তোষ গুপ্তাও জড়িত থকাৰ অভিযোগ তুলিছে এতিয়া আন্তিমাৰ পিতৃ পৰিয়ালে। তেওঁলোকো আৰক্ষীৰ দ্বাৰস্থ হ'বলৈ সাজু হৈছে আৰু কাইলৈ পৰিয়ালটোৱে দাখিল কৰিব এজাহাৰ। গোটেই ঘটনাটোৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। ন্যায় লাগে আন্তিমাৰ পিতৃ পৰিয়ালক। স্বামী সন্তোষ গুপ্তালৈ সন্দেহৰ আঙুলি। চাঞ্চল্যকৰ বৰাগাঁও হত্যাকাণ্ডই আজিও শিহৰিত কৰি ৰাখিছে মহানগৰবাসীক। একমাত্ৰ কন্যাৰ হত্যাকাণ্ডৰ ন্যায় বিচাৰি উত্তৰ প্ৰদেশৰ পৰা গুৱাহাটীত উপস্থিত হ'ল আন্তিমাৰ পিতৃ।
নৃশংস হত্যাকাণ্ডটোত আৰু কেইবাজনো লোক জড়িত থকাৰ সন্দেহ পিতৃৰ আন্তিমাৰ স্বামী সন্তোষ গুপ্তাৰ প্ৰতি ঘনীভূত হৈছে সন্দেহ जो लड़की थी वो अकेले मारी है अकेले तो मार नहीं सकती है बोला किसी का और हाथ हो किसी का भी हाथ हो चाहे संतोष हो चाहे और कोई हो सजा उनको मिलना चाहिए मैं इंसाफ के लिए आया हूँ कोई बता रहा था कि उनसे संबंध है कुछ नाजायज़ संबंध है कि कोई बात हुई है और हमारी लड़की गई है उनसे कुछ कहने के लिए हाथापाई हुआ है उसे राड से मार दिया हो ये भी हो सकता है ये जो इन्वॉल्व हैं संतोष उनको भी सजा मिलना चाहिए আন্তিমাৰ অপহৰণৰ ভুৱা খবৰ লাভ কৰি আনকি ৮০ লাখ টকাযুক্ত মুক্তিপণ আদায়ৰ বাবেও যোজা আৰম্ভ কৰিছিল ভুক্তভোগী পৰিয়ালটোৱে কিন্তু সন্তোষ গুপ্তাৰ সৈতে বিবাহৰ ২০টা বছৰ পাৰ হোৱাৰ পাছত হঠাতে সংঘটিত হোৱা এই অনাকাংক্ষিত ঘটনাত সহজভাৱে লোৱা নাই আন্তিমাৰ পিতৃ পৰিয়ালে संतोष का फोन आया कि अंतिमा का किडनैप हो गया है और 80 लाख रुपया फिरौती मांग रहे हैं यदि पुलिस को इन्फॉर्म करेंगे तो हम काट देंगे और 23 तारीख को हम बताएंगे कि पैसा लेके 80 लाख कहाँ आना है जगह बताऊंगा तब तक 21 तारीख को रात्रि में फोन आ गया उनके मामा का कि अंतिमा का मर्डर हो गया और जो कोई हो इन्वॉल्व जो भी हो उसको सजा मिलना चाहिए 1 ডিসেম্বৰত হ'বলগীয়া ভতিজাকৰ বিয়াৰ বাবে পিতৃগৃহলৈ যোৱাৰ কথা আছিল আন্তিমা সম্প্ৰতি আৰক্ষীৰ জিম্মাত আছে হত্যাকাণ্ডৰ মূল অভিযুক্ত দেৱজানী দাস মঙলবাৰে পুনৰ আদালতত হাজিৰ কৰোৱা হ'ব দেৱজানীক বশিষ্ঠৰ পৰা উৎপল হালৈ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট খুদ গুৱাহাটী মহানগৰীতে মুন্না ভাইৰ ৰাজত্ব চলিছে লখৰাত গ্ৰেপ্তাৰ কৰা হৈছে এজন ভুৱা ডিগ্ৰীধাৰী চকুৰ চিকিৎসকক আৰু দীৰ্ঘদিনৰে পৰা বেলতলাৰ মেগা ভিজন আৰু হাউকুছিৰ ৰিয়েল লেন্সৰ পৰা চলাই গৈছিল চকুৰ চিকিৎসা ইফালে সংবাদ পৰিৱেশন কৰিবলৈ যোৱা সাংবাদিকক বাধা দিলে ৰিয়েল লেন্সৰ গৰাকী অজয় ঘোষে সাৱধান মহানগৰীতে আছে মুন্না ভাই MBBS সাধাৰণ লোকৰ চিকিৎসকৰ প্ৰতি থকা সদ্ভাৱ তথা বিশ্বাসৰ সুবিধা লৈ চিকিৎসা প্ৰদানৰ নামত ধন লুটাৰ লগতে ৰোগীৰ জীৱনক লৈ হেতালি খেলি আহিছে বহু ভুৱা চিকিৎসকে হাউকুছিৰ পৰা শনিবাৰে নিশা গ্ৰেপ্তাৰ হয় তেনে এটা ভুৱা চকু চিকিৎসক নাম অমল শৰ্মা চিকিৎসকৰ অৰ্হতা নথকাকৈ অমল শৰ্মাই দীৰ্ঘদিন ধৰি মহানগৰীৰ বেলতলাৰ মেগা ভিজন হাউকুছিৰ ৰিয়েল লেন্সত চিকিৎসা প্ৰদান কৰি আহিছিল কেৱল মহানগৰীতে নহয় ৰঙিয়াকে ধৰি অন্যান্য স্থানতো চকু চিকিৎসা কৰি আহিছিল অভিযুক্ত অমল শৰ্মাই শনিবাৰে ডাক্তৰ অভিজিৎ নেওগে দিয়া গোচৰ আৰু তথ্য প্ৰমাণৰ ভিত্তিত গড়চুক আৰক্ষীয়ে অমল শৰ্মাক গ্ৰেপ্তাৰ কৰে তেওঁ এজন পেচেণ্ট চাইছিলে সেই ল'ৰাজনে মোলৈ প্ৰেছক্ৰিপশ্যনখন পঠাই দিছিলে যে অকণ চাই দিব নেকি প্ৰেছক্ৰিপশ্যনখন কিবা এইখিনি দৰৱ দিম নেকি মোৰ মাক তথাপি প্ৰেছক্ৰিপশ্যনখন যেতিয়া চাইছোঁ তেতিয়া মোৰ ডাউট হ'ল যে এইজনটো ডক্টৰ নহয় যেন লাগিছে খুচৰিলোঁ নম্বৰ নাম ডিগ্ৰী তেতিয়া গম পালোঁ যে ফেক তেওঁ লিখি থৈছে তাতে ৱৰ্কছ ইন শংকৰদেৱ নেত্ৰালয় LV প্ৰসাদ আই ইনষ্টিটিউট বুলি খুব ফেমাছ আই ইনষ্টিটিউট আছে গুৱাহাটীত ইণ্ডিয়াত তাৰ পৰা ট্ৰেইনিং লোৱা বুলি তেতিয়া ইমানখিনি কৰাৰ পিছত এটা সৰু চেম্বাৰত কোনো নবহে সেইকাৰণে আৰু ডাউটটো বেছি হ'ল যেতিয়া অলপমান হোমৱৰ্ক কৰিলোঁ হোমৱৰ্ক কৰাৰ পিছত গম পালোঁ যে ফেক ভুৱা চিকিৎসক অমল শৰ্মাই গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ নেত্ৰালয়কে ধৰি দেশৰ আগশাৰীৰ চকু প্ৰতিষ্ঠানত কাম কৰি অহাৰ অভিজ্ঞতা দেখুৱাই প্ৰবঞ্চনা কৰি আহিছিল বহু সাধাৰণ লোকক মানে ল'ৰাটোক মোৰ পাৱাৰৰ মানে গণ্ডগোলৰ কাৰণে চশমা দিলে চশমাযোৰ পিন্ধাৰ পিছত মানে তাৰ মাথাৰ বিষত একদম মানে সেই হৈ যায় দুদিনমান এনেকুৱা কষ্ট পাইছে যে চশমাযোৰ ল'লে তাৰ চকুৰ কষ্ট পায় তাৰমানে তেওঁ ডক্টৰক লগ কৰিলোঁ ডক্টৰে লগ কৰাৰ পিছত চাই পেলাই ক'লে যে চশমাযোৰৰ পাৱাৰটো তাৰমানে যিটো পাৱাৰ বনাইছে সেই পাৱাৰৰ লগত চশমাযোৰৰ পাৱাৰৰ কোনো মিলেই নাই তাৰমানে আমাৰ সবতছে গুৰুত্বপূৰ্ণ অংগটো হ'ল চকু ক্ষেত্ৰত যদি এনেকুৱা ভুৱা ডক্টৰে যদি চিকিৎসা কৰি থাকে চকুটো বেয়া হ'লে ইয়াৰ দায়িত্ব কোনে ল'ব পিছে কেৱল অমল শৰ্মাই মুন্না ভাই MBBS নহয় ইতিমধ্যে 21টা ভুৱা চিকিৎসক ধৰা পেলাইছে চিকিৎসকৰ দুটাকৈ সৰ্বভাৰতীয় সংস্থাৰে জড়িত চিকিৎসক ডাক্তৰ অভিজিৎ নেওগে
ডাক্তৰ অভিজিৎ নেওগে ক'লে ভিন্ন প্ৰান্তত আৰু বহু ভুৱা চিকিৎসক থকাৰ সম্ভাৱনাৰ কথা। বহু মুন্না ভাই MBBSে সাধাৰণ লোকৰ চিকিৎসকৰ প্ৰতি থকা সদ্ভাৱ তথা বিশ্বাসৰ সুবিধা গ্ৰহণ কৰি অহাৰ কথা। এনেকুৱাটো বহুত আছে, এইটোতো 22 নম্বৰ হ'ল, এনেকুৱা আৰু কিজানি 222টা আছে। বশিষ্ঠৰ পৰা উৎপল হালৈ, নিউজ 18 অসম নৰ্থ ইষ্ট। মহানগৰীৰ লখৰাত যি ধৰণৰ ঘটনা পোহৰলৈ আহিল, ভুৱা চকু চিকিৎসক কমল শৰ্মা গ্ৰেপ্তাৰৰ পিছতে তেওঁক নিয়োগ কৰা চকু চিকিৎসা প্ৰতিষ্ঠানখনৰ কৰ্তৃপক্ষৰ বক্তব্য গ্ৰহণ কৰিবলৈ যেতিয়া সাংবাদিক গৈছিল, তেতিয়া জাঙুৰ খাই উঠে স্বত্বাধিকাৰীগৰাকী। সাংবাদিকক দুৰ্ব্যৱহাৰ কৰিলে, সাংবাদিকক আৰক্ষীৰ ভয় দেখুৱালে স্বত্বাধিকাৰীজনে। আপোনাৰ ৰাইট কি আছে? আপুনি কিয় মোৰ ফটো লৈ আছে? আপোনাৰ এটা ভুৱা ডক্টৰ ধৰিছে সেইকাৰণে। দিছ ইজ নট ইয়ৰ লুক আউট, এইটো লিগেল হস্পিটেলতে কাম কৰিছিল। লিগেল জুৰিডিকশ্যন, ইউ আৰ নট দ্য ৰাইট পাৰ্চন টু গিভ ভাৰ্ডিক্ট। হস্পিটেলতে কাম কৰিছিল, আপুনি কিয় ৰাখিছিলে এজন বিনা ডক্টৰক? ভুৱা ডিগ্ৰী ডক্টৰ কিয়? মই আই এম এ পেচেণ্ট, মই কালি হস্পিটেলৰ পৰা আহিছোঁ। কালি হস্পিটেলৰ পৰা আহিছোঁ, ইউ আৰ নট দ্য ৰাইট পাৰ্চন। আপোনাক মই উঠাব নিদিওঁ। পুলিচ পাতিম, আই এম পুলিচ। যিকোনো ভুৱা ডক্টৰটো আৰু যিকোনো এতিয়া ভুৱা বস্তুটোৱে মানুহক বিশেষ ক্ষতি কৰিব পাৰে। এনেকুৱা যদি চকুৰ ক্ষেত্ৰত আমাৰ সকলোতকৈ গুৰুত্বপূৰ্ণ অংগটোৱে হ'ল চকুৰ ক্ষেত্ৰত যদি এনেকুৱা ভুৱা ডক্টৰে যদি চিকিৎসা কৰি থাকে, চকুটো বেয়া হ'লে ইয়াৰ দায়িত্ব কোনে ল'ব? ভুৱাটো যদি আছে, ইয়াত প্ৰশাসনে ব্যৱস্থা ল'ব লাগে। শিলচৰ কাণ্ডৰ চাঞ্চল্য মাৰ যোৱাই নাই। পুনৰ অসমতে এলাগি হৈছে অসমীয়া ভাষা। লখিমপুৰত গৰীব কল্যাণ অন্ন যোজনাৰ চাউল কঢ়িয়াবৰ বাবে হিতাধিকাৰীলৈ যোগান ধৰা বিনামূলীয়া মোনাত ব্যৱহাৰ কৰা হৈছে বাংলা ভাষা। অসমত অসমীয়া ভাষা প্ৰচলনৰ দাবী জনাবলগীয়া হৈছে অসমীয়াই। বৰাকত অসমীয়া বেনাৰ পোষ্টাৰত ক'লা ৰংখনক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ সময়তে ব্ৰহ্মপুত্ৰ উপত্যকাত চৰকাৰী আঁচনিৰ প্ৰচাৰত ব্যৱহৃত হোৱা দেখা গ'ল বাংলা ভাষা। গৰীব কল্যাণ অন্ন যোজনাৰ চাউল কঢ়িয়াবৰ বাবে হিতাধিকাৰীলৈ যোগান ধৰা বিনামূলীয়া মোনাত ব্যৱহাৰ হৈছে বাংলা ভাষা। লখিমপুৰত বাংলা ভাষাত লিখা গৰীব কল্যাণ অন্ন যোজনাৰ মোনা দেখাৰ পিছতে সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ। সমবায় সমিতিসমূহত যি তেখেতলোকে বেগ মোনা প্ৰদান কৰিছিলে, সেই মোনাত লেখা আছিলে এটা শব্দ প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা। এই প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা এই শব্দকেইটাতো তেখেতলোকে বাংলা ভাষা প্ৰয়োগ কৰিছে। ইয়াত চক্ৰান্ত কি? অসমীয়া ভাষা নিঃশেষ কৰি দিয়া যি চক্ৰান্ত এই বিজেপি চৰকাৰখনে কৰিছে, তাক কিন্তু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ লখিমপুৰ জিলা সমিতিয়ে তীব্ৰ ভাষাত গৰিহণা দিছোঁ। একাংশ সচেতন লোক ওলাই আহি সাব্যস্ত কৰে প্ৰতিবাদ, সমালোচনা কৰে অসমতে অসমীয়া ভাষাক এলাগি কৰা চৰকাৰক। অতি সোনকালে অসমত যিমান জেগাত এই বেগসমূহ প্ৰদান কৰিলে সকলো বেগ ঘূৰাই আনিব লাগিব, আৰু ঘূৰাই আনি তেখেতলোকে এই বেগসমূহ তেখেতলোকৰ য'ত গুদাম আছে, য'ত তেখেতলোকৰ নিৰ্দিষ্ট জেগা আছে, তাত তেখেতলোক দাহ কৰিব লাগিব। অন্যথা কিন্তু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে গভীৰ তীব্ৰ আন্দোলন কৰিছে। শনিবাৰে বীৰ লাচিত খানাই গুৱাহাটীত বাংলা ভাষাত লিখা ফলকত ক'লা ৰং সানি প্ৰতিবাদ সাব্যস্ত কৰিছিল। উল্লেখযোগ্য যে বৰাকত ক'লা ৰং সনা অসমীয়া ভাষাৰ পোষ্টাৰ আঁতৰাই প্ৰশাসনে আঁৰিছে বাংলা ভাষাৰ বেনাৰ পোষ্টাৰ। কিন্তু একে সময়তে চৰকাৰী আঁচনিৰ মোনাত বাংলা ভাষাৰ ব্যৱহাৰে চৰকাৰৰ অসমীয়া ভাষাৰ প্ৰতি চৰম দায়িত্বহীনতাকে সূচাইছে। লখিমপুৰৰ পৰা সঞ্জীৱ লাহন, নিউজ 18 অসম নৰ্থ ইষ্ট। লুইতৰ বুকুৱেদি মহাসাগৰলৈ সংযোগ হ'ব ডিব্ৰুগড়। এটা নিশ্চয়কৈ ভাল খবৰ ৰাজ্যবাসীৰ বাবে। ডিব্ৰুগড়ত কাৰ্গো আৰু পেছেঞ্জাৰ জাহাজৰ বাবে বন্দৰ নিৰ্মাণৰ এটা সিদ্ধান্তৰ কথা ঘোষণা কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ডিব্ৰুগড়ত বগীবিলৰ সমীপতে কাৰ্গো আৰু পেছেঞ্জাৰ জাহাজৰ বাবে নিৰ্মাণ কৰা হ'ব এই বন্দৰ। এক ঐতিহাসিক আৰু যুগান্তকাৰী সিদ্ধান্তৰ ঘোষণাৰে বগীবিলৰ সম্ভাৱনাময় নদী পৰ্যটনস্থলী পৰিদৰ্শন কৰিলে কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু আয়ুষ মন্ত্ৰণালয়ৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ভাৰতীয় ৰেলৱেৰ উচ্চপদস্থ বিষয়া, পৰ্ট শ্বিপিং আৰু ইনলেণ্ড ৱাটাৰৱেজ ট্ৰান্সপৰ্টৰ বিষয়াক লগত লৈ বগীবিল দলঙৰ সমীপত গঢ় লৈ উঠা পৰ্যটনস্থলীত আলোচনাত মিলিত হ'ল কেন্দ্ৰীয় মন্ত্ৰীগৰাকী।
আৰু পোৰ্ট শ্বিপিং ৱাটাৰৱেজ আৰু অসম চৰকাৰৰ ইনলেণ্ড ৱাটাৰ ট্ৰান্সপৰ্ট আমি যৌথভাৱে গোটেই কামখিনি কৰাৰ নিমিত্তে প্ৰয়াস কৰিছোঁ। সেইবাবে ইয়ালৈকে আহিছোঁ। স্থানীয় ৰাইজৰ সহযোগত, আপোনালোক সাংবাদিক বন্ধুসকলৰ সহযোগত আগন্তুক দিনত ডিব্ৰুগড় পুনৰ সেই আমাৰ পুৰণি যিটো ঐতিহ্য, যিটো শক্তিশালী ইতিহাস আছে, তাক পুনৰাবৃত্তি কৰাৰ বাবে আগন্তুক দিনত পদক্ষেপ গ্ৰহণ কৰা হ'ব। গতিকে এই ক্ষেত্ৰত আমি আগন্তুক দিনত যাৱতীয় ব্যৱস্থা হাতত ল'ম আৰু মই সকলো মানুহৰে, সকলো ৰাইজৰে এই ক্ষেত্ৰত সহযোগিতা প্ৰাৰ্থনা জনাইছোঁ। উপনিৰ্বাচনৰ প্ৰচাৰত অসম কংগ্ৰেছৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং দেওবাৰে শিৱসাগৰৰ শিৱদৌলত আশীষ ল'লে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদকগৰাকীয়ে। শিৱদৌলৰ পৰা ওলাই বিজেপিক তীব্ৰ সমালোচনা জিতেন্দ্ৰ সিঙৰ। বিজেপিয়ে অসমখনক ভাগ ভাগ কৰিব বিচাৰিছে, এই অভিযোগ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙৰ। पूरा आसाम को तोड़ने की कोशिश की जा रही है, चाहे वो बराक वैली हो, चाहे ब्रह्मपुत्र के इधर का इलाका हो, दूसरे उधर का इलाका हो, अपर असम हो, लोअर असम हो, अलग अलग लोगों को बांटने के लिए यहाँ कार्य करे जा रहे हैं। हम सब मिलकर आसाम को बचाएंगे। দেওবাৰে শিৱসাগৰৰ শিৱদৌলত আশীষ ল'লে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে। তেওঁক সংগ দিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা, সাংসদ ৰিপুণ বৰা, বিধায়ক দেৱব্ৰত শইকীয়াই। শিৱদৌলৰ পৰা ওলায়েই বিজেপিৰ বিৰুদ্ধে সৰব হৈ উঠিল জিতেন্দ্ৰ সিং। पूरे देश के अंदर मैं राजनीतिक रूप से सक्रिय रहता हूँ, लेकिन आसाम में पहली बार मैंने ऐसा सुना है कि यहाँ के माननीय मुख्यमंत्री हेमंत बिस्वा शर्मा जी बोलते हैं कि कोई भी ऑपोजिशन का आइए, मैं उसके लिए 2000 करोड़ उनके विकास का खर्च करूंगा। ये पहली बार मैंने ऐसा सुना है। तो यानी ऑपोजिशन का कोई रिस्पेक्ट नहीं है। किस तरह की राजनीति कर रहे हैं? সুশান্ত বৰগোহাঁয়ে কেৱল কংগ্ৰেছকেই নহয়, সাধাৰণ ভোটাৰ ৰাইজকো চৰম বিশ্বাসঘাতকতা কৰিলে। এই ভাষ্য জিতেন্দ্ৰ সিঙৰ। उनने एक बहुत बड़ा धोखा कांग्रेस पार्टी से ही नहीं, लेकिन आम वोटर से किया है। वो एक बहुत बड़ी नाराजगी आम वोटर के अंदर है। बात करते हैं ये डेवलपमेंट की, विकास की बात करते हैं, विकास के लिए हम जा रहे हैं। इसमें कोई विकास नहीं, ये विकास खुद का विकास है, जनता का विकास नहीं है। আনহাতে নিৰ্বাচনী প্ৰচাৰৰ নামত বিজেপিয়ে ফাঁকি দিয়া বুলি সমালোচনা কৰাৰ লগতে ৰাজ্য দলৰ সভাপতি অখিল গগৈক লক্ষ্যভ্ৰষ্ট ধনুকাৰ আখ্যা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ। লক্ষ্যভ্ৰষ্ট ধনুকাৰ মাৰিব লাগিছিলে পদুম ফুললৈ, এতিয়া ধনুকাৰ মাৰি আছে হাতৰ চিনলৈ। গেছ চিলিণ্ডাৰ 440 টকাৰ পৰা 1000 টকা হ'ল। এতিয়া সেই চিলিণ্ডাৰটো মূৰত লৈ পেলাই তেওঁ ঘূৰি ফুৰিছে। চিলিণ্ডাৰটো যে তেওঁ ল'লে, বেলেগ চিম্বল কিয় নল'লে? তাৰমানে চিলিণ্ডাৰটো ল'বলৈ কোনে ক'লে? যিটো চিলিণ্ডাৰ সেৱা কৰি পেলাই মোদীয়ে ভোট দিবলৈ যাবলৈ কয়, যিটো চিলিণ্ডাৰৰ দাম 440 টকাৰ পৰা 1000 টকা হ'ল, সেই চিলিণ্ডাৰটোহে অখিল গগৈ ডাঙৰীয়াই লৈ ফুৰিছে। তাৰ পৰা অৰ্থটো কি বুজায়? কাৰ চিলিণ্ডাৰ এইটো? শিৱসাগৰৰ পৰা প্ৰদীপ গগৈৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। দুটি কণমানিৰ কথা ক'বলৈ লৈছোঁ। কোকৰাঝাৰৰ মলানডুবি গাঁৱৰ ঘাট মাৰা দুই কণমানি ভাতৃ ভগ্নীৰ কঠোৰ জীৱন সংগ্ৰামে চুই গৈছে সকলোকে। প্ৰথমে কৰোণাই কাঢ়ি নিলে, প্ৰথম লকডাউনৰ সময়ছোৱাতে আচলতে পিতৃক কাঢ়ি নিলে নিয়তিয়ে তেওঁলোকৰ মাজৰ পৰা, আৰু তাৰ পিছৰ পৰ্যায়ত উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ মাতৃয়েও মৃত্যুক আঁকোৱালি ল'লে। এতিয়া এই অসহায় দুই ভাতৃ ভগ্নীয়ে দিন হাজিৰা কৰি মোকলাবলগীয়া হৈছে পেটৰ ভাতমুঠি। দুটি দুৰ্ভগীয়া কণমানি। কাল কৰোণাই ঘাটমাৰা কৰিলে কণমানি দুটি শিশুক, অসহায় দুই নাবালক ভাই ভনী। কোকৰাঝাৰ জিলাৰ মলানডুবি গাঁৱৰ দুটি কণমানি প্ৰতিমা আৰু প্ৰসেনজিৎ। প্ৰথমটো লকডাউনত দুৰাৰোগ্য বেমাৰত মৃত্যু হৈছিল কণমানি দুটিৰ দেউতাকৰ। দ্বিতীয়টো লকডাউনত উচ্চ ৰক্তচাপত মৃত্যু ঘটে সিহঁতৰ মাকৰ। এতিয়া হাজিৰা কৰি পৰিয়ালৰ ভাত মোকলাইছে নাবালক প্ৰসেনজিতে। দেউতাক আছেনে? মাৰা গৈছে প্ৰথম লকডাউনত কেঞ্চাৰ বেমাৰ হয়। মাক? মা 6 মাহ পিছত প্ৰেছাৰ ষ্টক। পঢ়িছোঁ, এইবাৰ মেট্ৰিক পাছ কৰিলোঁ। ভাইটিও মেট্ৰিক পাছ কৰিছে। এডমিশ্যন লৈছোঁ মই। মোৰ ভাইটি ল'ব পৰা নাই। কিয়? টকা পইচাৰ অভাৱৰ কাৰণে।
মোৰ ভাইটি বৰ্তমান 16 বছৰ চলি আছে তাইয়ে কাম কৰিব লগা হৈছে যেহেতু ঘৰখনত কোনোৱে নাই কাম কৰিব লগা মই বিচাৰো কিবা এটা চৰকাৰে চাকৰি কিবা এটা সহায় করলে ভালো হয় ঘরও মেলা দিনে একটা বহু দিনে পাশেই নাই ওটা ভাঙে চিরি যাওয়া যাচ্ছে ঘরও পাই নাই কিছুই নাই সংসারটা হাত জোর করিয়ে কোয়াং কোনো একটা করো চাকরি বাকরি দেও নাহলে সাহায্য মাহ্য করো নাহলে আমরা কেমন করি বাসি ছাওয়া দুটো ধর্মী কি করো নবীন ৰায় আৰু মাতৃ মীনাবালা ৰায়ৰ সন্তান প্ৰতিমা আৰু প্ৰসেনজিতে শেহতীয়াকৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল প্ৰতিমাই উচ্চতৰ মাধ্যমিকত নামভৰ্তি কৰিবলৈ সক্ষম হৈ যদিও টকাৰ অভাৱত মহাবিদ্যালয়ত নামভৰ্তি কৰিব নোৱাৰিলে প্ৰসেনজিতে পৰিয়ালৰ একমাত্ৰ অভিভাৱক 60 বছৰীয়া এগৰাকী পেহীও বিশেষভাৱে সক্ষম এগৰাকী ব্যক্তি খোজকাঢ়িব নোৱাৰে চকুৰে নেদেখে ঘৰৰ অৱস্থা তথৈবচ মাক দেউতাকে দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিছিল এতিয়া উপাৰ্জন কৰিবলৈ কোনো নথকাত আনৰ ঘৰত দিন হাজিৰা কৰি নাবালক প্ৰসেনজিতে তিনিজনীয়া পৰিয়ালৰ ভাতমুঠি যোগাৰ কৰিব লগা হৈছে এই সময়ত প্ৰসেনজিত প্ৰতিমাৰ পৰিয়ালটোক প্ৰয়োজন হৈছে চৰকাৰৰ কৃপাদৃষ্টিৰ প্ৰয়োজন হৈছে সহৃদয় লোকৰ সহযোগিতাৰ তামাৰহাটৰ পৰা শহীদুল হক নিউজ 18 অসম নৰ্থ ইষ্ট গছ কটাটো ভাল কথা নহয় ৰাষ্ট্ৰীয় ঘাইপথৰ বাবে দবকাত গছ কটা যোৱাত অসন্তুষ্ট হৈ পৰিছে বিধায়ক সিৰাজউদ্দিন আজমল পিছে ৰাষ্ট্ৰীয় ঘাইপথ পৰিচালনা কৰা বিভাগ সন্দৰ্ভত নাজানে বিধায়কজনে নাজানে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰীৰ নাম ৰাষ্ট্ৰীয় ঘাইপথ কোন মন্ত্ৰীৰ আণ্ডাৰত পৰে বিধায়কে সুধিছে বিধায়কে নাজানে ৰাষ্ট্ৰীয় ঘাইপথ কোন মন্ত্ৰীৰ আণ্ডাৰত পৰে যমুনামুখ সমষ্টিৰ বিধায়ক সিৰাজউদ্দিন আজমলক সাংগোপাংগ বিষয়াই বুজোৱাৰ চেষ্টা কৰিছে কোন মন্ত্ৰীৰ আণ্ডাৰত পৰে ৰাষ্ট্ৰীয় ঘাইপথ ডায়েৰী মেলি লৈ এগৰাকী ব্যক্তিগত সচিবে ক'লে এয়া নীতিন গাডকাৰীৰ বিভাগ দবকাত পথ সম্প্ৰসাৰণৰ নামত 5 সহস্ৰাধিক প্ৰকাণ্ড গছ কটাৰ পৰিকল্পনা কৰিছে ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষই বনাঞ্চল ধ্বংস নকৰি বিকল্প ঠাইত ৰাস্তা নিৰ্মাণৰ দাবীত অঞ্চলটোত দল সংগঠনে সাব্যস্ত কৰিছে প্ৰতিবাদ বিগত কেইবাদিন ধৰি প্ৰতিবাদ চলি থকাৰ পিছত অৱশেষত প্ৰতিবাদৰ বুজ ল'বলৈ তেওঁলোকৰ মাজত উপস্থিত হ'ল সিৰাজউদ্দিন আজমল আহিয়েই সুধিলে এইটো কোন মন্ত্ৰীৰ আণ্ডাৰত পৰিছে আৰু তাৰ পিছতেই বিধায়ক সিৰাজউদ্দিন আজমলে ক'লে ঠিক আছে ডাইৰেক্ট দিব পাৰিম স্মাৰক পত্ৰ বনোৱা সমস্যা সমাধান কৰিবলৈ বিধায়ক সিৰাজউদ্দিন আজমলে সোমবাৰৰ পৰা মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰীৰ সৈতে বিষয়টো আলোচনা কৰাৰ আশ্বাস দিয়ে দবকাৰ পৰা আব্দুল হাকিম নিউজ 18 অসম নৰ্থ ইষ্ট ইফালে দবকাত গ্ৰেপ্তাৰ কৰা হৈছে দুধৰ্ষ ডকাইতক আৰু ধৃত ডকাইটো জামাল উদ্দিন প্ৰথমে অপহৰণ আৰু তাৰ পিছত ডকাইতি কাণ্ড সংঘটিত কৰিছিল চাহৰ লগত নিচাজাতীয় দ্ৰব্য মিহলাই খুৱাই এজনৰ পৰা লুটি লৈ গৈছিল 60,000 টকা কি হৈছিল এই ঘটনা আগবঢ়াই বিদায় লম ধন্যবাদ দবকাত আৰক্ষীৰ জালত দুধৰ্ষ ডকাইত 54 নং ৰাষ্ট্ৰীয় ঘাইপথত খেদি ৰাইজে কৰায়ত্ব কৰে ডকাইতটোক ডকাইতটোৰ কবলৰ পৰা উদ্ধাৰ কৰে এখন পালচাৰ বাইক ধৃত ডকাইতটোৰ নাম বিলাল উদ্দিন ঘৰ কাকিৰ টঙিয়াত দুদিন পূৰ্বে দবকাৰ পৰা ডিফু অভিমুখে গৈ থকা ডুকা পথাৰৰ জামাল উদ্দিন নামৰ লোকজনক চাহৰ লগত নিচাজাতীয় দ্ৰব্য খুৱাই লুট কৰি নিছিল নগদ 60,000 টকা আৰু মোবাইল ফোন জামাল উদ্দিনক কাৰ্বি আংলং জিলাৰ বকলিয়াঘাটৰ ৰংমেলিত
অচেতন অৱস্থাত উদ্ধাৰ কৰিছিল পৰিয়ালৰ লোকে। মুৰ্মুখ অৱস্থাত উদ্ধাৰ কৰা লোকজনক পৰিয়ালৰ লোকে ভৰ্তি কৰাইছিল দবকাৰ 30খন বিচনাযুক্ত অসামৰিক চিকিৎসালয়ত। শনিবাৰে নিশাও একে পন্থাৰে ডকাইতি কৰাৰ বাবে ধৃত ডকাইতটোৱে দবকা ডিফু বাইপাছত ৰৈ আছিল। তেনে সময়তে তাত থকা একাংশ লোকৰ সন্দেহ হোৱাত সোধপোছ কৰিবলৈ লওঁতে ধৃত ডকাইতটোৱে তাৰ পৰা পলায়ন কৰে।